Hello everyone. So তোমালোক বহুত কেইজন মানে মোক কৈ আছিলা যে থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ এক্সপেক্টেড কাট অফৰ ওপৰত ভিডিঅ' এটা দিব লাগে বুলি ছেকেণ্ড চিট ভেকেঞ্চি লিষ্টখন ওলোৱাৰ পাছত চ' সেইকাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ আৰু এনে মই লাইক টাৰ্গেট এইবোৰ ভিডিঅ'ত কৈ নাথাকোঁ কিন্তু আজি মই এটা লাইক টাৰ্গেট ৰাখিছোঁ 60টা লাইকছ আপোনালোকে কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব ইম্পৰ্টেণ্ট কথা এটা শুনি লোৱা কাট অফৰ ওপৰত যে এই ভিডিঅ'টোত মই যোনবোৰ এক্সপেক্টেড কাট অফবোৰ কম থাৰ্ড কাউন্সেলিঙত একজেক্ট এইটোৱে কাট অফ যাব সেনেকুৱা নহয় চ' সেইকাৰণে মই সকলোবোৰ এক্সপেক্টেড কাট অফৰ এটা ৰেঞ্জত দিম এইখিনিৰ পৰা এইখিনিৰ ভিতৰত থাকিলে পাব পাৰা বুলি বাকী মই কাট অফবোৰ ৰেঞ্জৰ ভিতৰত পেলাবলৈ চাম তেনেহ'লে ভিডিঅ'টো শেষলৈ চাব দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ চ' প্ৰথমতে কৈ দিওঁ কি গোটেইখন কলেজৰে মই এক্সক্লুডিং 5%বোৰ কম আৰু ইনক্লুডিং 5% আৰু যোনবোৰ মই কেটেগৰী ইয়াত লিখা নাই সেইবোৰৰ তোমালোকে মিলাই ল'বা হ'লেও সেইবোৰত বহুত কমেই চিট বাকী আছে তাৰপিছত যোনখন মই তোমালোকৰ মাজত লিষ্ট আনিছোঁ তোমালোকে ভাবিব পাৰা যে মই যোনটো ইয়াৰ আগৰ থাৰ্ড কাউন্সেলিঙৰ কাট অফৰ ভিডিঅ' দিছিলোঁ সেইখন লিষ্টে দিলোঁ নেকি সেনেকুৱা ভাবিব পাৰা কিন্তু সেনেকুৱা নহয় মই চিট ভেকেঞ্চি থকাৰ প্ৰায় 90% ৰেঞ্জবোৰ সলাইছোঁ মানে ৰেংকৰ ৰেঞ্জবোৰ 90% সলাইছোঁ তাৰমানে মানে প্ৰায় মই চিট ভেকেঞ্চি থকাৰ গোটেইবোৰ ৰেংকৰে ৰেঞ্জবোৰ সলাইছোঁ প্ৰায় 90% ৰেঞ্জবোৰ সলাই দিছোঁ চ' ভালদৰে চাবা আৰু ইয়াত তোমালোকে দেখিছা যে ৰেড পেনেৰে চাৰ্কল মাৰি থৈ দিয়া আছে চ' ৰেড পেনেৰে চাৰ্কল মাৰি থৈ দিয়া মেইন কাৰণটো হ'ল যে যোনটো নাম্বাৰ ভিতৰত লিখা আছে সেইটো চিট ভেকেঞ্চি আছে সেইটো ৰেঞ্জৰ ভিতৰত সেইটো ৰেংকত আৰু তোমালোকে বেছিকৈ দেখা পাইছে যে ক্ৰছ মাৰ্ক দি থৈ দিছোঁ চ' ক্ৰছ মাৰ্কৰ মিনিংটো হ'ল যে তোমালোকৰ ছেকেণ্ড ভেকেঞ্চি লিষ্টৰ মতে তাত কোনো ভেকেঞ্চিত নাই মানে 0 ভেকেঞ্চিত আছে চ' সেইকাৰণে ক্ৰছ মাৰি দিছোঁ ক্ৰছ মাৰি থোৱা মানে এনেকুৱা নহয় যে তোমালোকে আৰু চিট নাপাব পাৰা সেনেকুৱা নহয় হয়তো বাৰু চিট ভেকেঞ্চি নাই হ'লেও এনেকুৱাও হ'ব পাৰে যে যদি চ' এটা মই উদাহৰণ দি বুজাই দিছোঁ তোমালোকক যে চিট ভেকেঞ্চি নাথাকিলেও যে তোমালোকে চিট কেনেকৈ চেঞ্জ পাব পাৰা যেনে এতিয়া মই এতিয়া AECৰ চিভিল ইঞ্জিনিয়াৰিঙত কৈছোঁ OBC MOBCৰ কাৰণে তাতে চিট নাই কিন্তু যদি বৰ্তমান এজন ষ্টুডেণ্টে যদি AEC চিভিল ইঞ্জিনিয়াৰিঙত OBC MOBC চিট পাই আছে আৰু যদি থাৰ্ড কাউন্সেলিঙত তেওঁৰ যদি আপগ্ৰেড হয় বেলেগ ব্ৰাঞ্চলৈ তেন্তে এটা চিট ভেকেণ্ট হ'ব চ' ইয়াত এটা চিট ভেকেণ্ট হ'লে ইয়াৰ তলৰ ব্ৰাঞ্চবোৰৰ পৰা এটা চিট ইয়াত এটা ষ্টুডেণ্টছ ইয়ালৈ আপগ্ৰেড হৈ যাব যেনে ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং ইয়ালৈ আহিব পাৰে চ' সেনেকৈ হ'লে আকৌ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ইঞ্জিনিয়াৰিঙত চিট ভেকেণ্ট হ'ব তাৰপিছত আকৌ JEC লৈ যাব সেনেকৈ JECৰ পৰা EICত আহিব আকৌ JECত আহিবলৈ আকৌ জিষ্টৰ পৰা আহিব তাৰপিছত BBEC GEC DEC সেনেকুৱা আহি থাকিব তাৰপিছত লাষ্টত DECত চিট ভেকেণ্ট হ'ব আৰু নতুন এজন ষ্টুডেণ্টছ সোমাব পাৰিব সেনেকৈ তোমালোকে চিট পাব পাৰা আৰু বাকী কিছুমানে হয়তো GEC DECত ফ্ৰিজো কৰি দিব পাৰে তো তেন্তে তোমালোকে BBECতে চিট পাই যাব পাৰা সেনেকুৱা চ' সেইটোৱে তোমালোকে মডিফিকেশ্যনৰ সময়ত গোটেইবোৰ কলেজৰ ব্ৰাঞ্চবোৰ দি দিবা কাৰণ চিট ভেকেঞ্চি নাথাকিলেও পাব চান্স আছে এনেকুৱা যদি আপগ্ৰেড কৰে গোটেইবোৰ ষ্টুডেণ্টছে চ' ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে AEC লৈ গৈছোঁ আৰু AEC গোটেইবোৰ মই কৈ দিছোঁ চিট ভেকেঞ্চিবোৰৰহে কৈ দিছোঁ চিভিল ইঞ্জিনিয়াৰিঙত আনি যাবৰ কাৰণে এটা চিট বাকী আছে আৰু ৰেঞ্জটো 562ৰ পৰা 800ৰ ভিতৰত পাই যাব পাৰে তাৰপিছত মেকানিকেল ইঞ্জিনিয়াৰিঙত EWSৰ কাৰণে 614ৰ পৰা 800ৰ ভিতৰত পাব পাৰে এটা চিট বাকী আছে তাৰপিছত CSCত চিট বাকী নাই ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ইঞ্জিনিয়াৰিঙত ST হিলছৰ কাৰণে 6000ৰ পৰা 7600লৈ এটা চিট বাকী আছে চ' ইয়াৰ ভিতৰত পাব পাৰা তাৰপিছত ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত চিট ভেকেণ্ট নাই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত চিট ভেকেণ্ট নাই কেমিকেল ইঞ্জিনিয়াৰিঙত ST প্লেনছৰ কাৰণে এটা চিট ভেকেণ্ট আছে 1472ৰ পৰা 1650ৰ ভিতৰত পাব পাৰা আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে 267ৰ পৰা 350লৈ পাব পাৰা এটা চিট ভেকেণ্ট আছে আৰু ST হিলছৰ কাৰণে 3510ৰ পৰা 5000ৰ ভিতৰত পাব পাৰা এটা চিট ভেকেণ্ট আছে এইবাৰ JEC লৈ গৈছোঁ আৰু গোটেইবোৰ মই ভেকেণ্ট চিটৰ কৈ দিছোঁ বাকী তোমালোকে যোনবোৰ ক্ৰছ মাৰি থৈছে মানে চিট ভেকেণ্ট নাই সেইবোৰ তোমালোকে চাই ল'ব পাৰা ৰেঞ্জবোৰ আনৰিজাৰ্ভৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিঙত এটা চিট ভেকেণ্ট আছে 935ৰ পৰা 1100ৰ ভিতৰত পাব পাৰা CSCত আনৰিজাৰ্ভৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 323ৰ পৰা 450লৈ আৰু OBC MOBCত এটা চিট ভেকেণ্ট আছে 519ৰ পৰা 650লৈ আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে 730ৰ পৰা 850লৈ এটা চিট ভেকেণ্ট আছে আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে 968ৰ পৰা 1100লৈ 5টা চিট ভেকেণ্ট আছে মানে সেইখিনি ৰেঞ্জৰ ভিতৰত পাব পাৰা আৰু ST হিলছৰ কাৰণে এটা চিট ভেকেণ্ট আছে 5927ৰ পৰা 7500লৈ পাব পাৰা আৰু ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত ST হিলছৰ কাৰণে এটা চিট ভেকেণ্ট আছে 6000ৰ পৰা 7500ৰ ভিতৰত পাব পাৰা তাৰপিছত জিষ্টলৈ গৈছোঁ
আনৰিজাৰ্ভৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিঙত এটা চিট ভেকেণ্ট আছে 1379ৰ পৰা 1500 লৈ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 1209ৰ পৰা 1500 লৈ আৰু OBC MOBCৰ কাৰণে এটা চিট ভেকেণ্ট আছে 1891ৰ পৰা 2100 লৈ পাৱাৰ ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 1802ৰ পৰা 2500 লৈ OBC MOBCৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 2194ৰ পৰা 2500 লৈ ST প্লেনছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 3344ৰ পৰা 3600 লৈ ST হিলছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 6000ৰ পৰা 7500 লৈ আৰু EWSৰ কাৰণে এটা চিট ভেকেণ্ট আছে 1999ৰ পৰা 2200 লৈ সো ইয়াত পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত জিষ্টত বহুত চিট ভেকেণ্ট আছে ক'ব গ'লে তাৰপিছত মেকানিকেল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে তিনিটা চিট ভেকেণ্ট আছে 1538ৰ পৰা 1800 লৈ তাৰপিছত OBC MOBCৰ কাৰণে এটা চিট ভেকেণ্ট আছে 1908ৰ পৰা 2300 লৈ আৰু ST প্লেনছৰ কাৰণে এটা চিট ভেকেণ্ট আছে 2571ৰ পৰা 2700 লৈ তাৰপিছত BBECত কেমিকেল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে পাঁচটা চিট ভেকেণ্ট আছে 2750ৰ পৰা 3200 লৈ OBC MOBCৰ কাৰণে তিনিটা চিট ভেকেণ্ট আছে 3032ৰ পৰা 3500 লৈ তাৰপিছত ST প্লেনছৰ কাৰণে এটা চিট ভেকেণ্ট আছে 3636ৰ পৰা 4000 লৈ ST হিলছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 5500ৰ পৰা 6500 লৈ EWSৰ কাৰণে এটা চিট ভেকেণ্ট আছে 3217ৰ পৰা 3800 লৈ আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত দুটা চিট ভেকেণ্ট আছে 2261ৰ পৰা 2600 লৈ OBC MOBCৰ কাৰণে এটা চিট ভেকেণ্ট আছে 2695ৰ পৰা 2800 লৈ আৰু ST হিলছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 6975ৰ পৰা 7500 লৈ চিভিল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 2046ৰ পৰা 2300 লৈ পাব পৰা OBC MOBCৰ কাৰণে এটা চিট ভেকেণ্ট আছে 2569ৰ পৰা 2900 লৈ পাব পৰা আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত BBECত এটাও বহুত চিট ভেকেণ্ট আছে আনৰিজাৰ্ভৰ কাৰণে তিনিটা চিট ভেকেণ্ট আছে OBC MOBCৰ কাৰণে দুটা চিট ভেকেণ্ট আছে SCৰ কাৰণে এটা চিট ভেকেণ্ট আছে ST প্লেনছৰ কাৰণে এটা চিট ভেকেণ্ট আছে ST হিলছৰ কাৰণে তিনিটা চিট ভেকেণ্ট আছে আৰু ৰেঞ্জবোৰ তোমালোকে চাই ল'বা এইবাৰ BVEC লৈ গৈছোঁ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে পাঁচটা চিট ভেকেণ্ট আছে 2588ৰ পৰা 3000 লৈ পাব পাৰে OBC MOBCৰ কাৰণে পাঁচটা চিট ভেকেণ্ট আছে 3352ৰ পৰা 3800 লৈ SCৰ কাৰণে এটা চিট ভেকেণ্ট আছে 2943ৰ পৰা 3240 লৈ পাব পাৰে ST প্লেনছৰ কাৰণে চিট ভেকেণ্ট নাই ST হিলছৰ কাৰণে তিনিটা চিট ভেকেণ্ট আছে 6000ৰ পৰা 7500 লৈ আৰু EWSৰ কাৰণে এটা চিট ভেকেণ্ট আছে 3061ৰ পৰা 3500 লৈ চিভিল ইঞ্জিনিয়াৰিঙত 6টা চিট বাকী আছে আনৰিজাৰ্ভৰ কাৰণে 2992ৰ পৰা 3500 লৈ OBC MOBCৰ কাৰণে পাঁচটা চিট ভেকেণ্ট আছে 3534ৰ পৰা 4000 লৈ তাৰপিছত SCৰ কাৰণে চিট ভেকেণ্ট নাই ST প্লেনছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে ST হিলছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে EWSৰ কাৰণে দুটা চিট ভেকেণ্ট আছে CSCত আনৰিজাৰ্ভৰ কাৰণে তিনিটা চিট ভেকেণ্ট আছে BVECত তাৰপিছত OBC MOBCৰ কাৰণে চিট ভেকেণ্ট নাই SCৰ কাৰণে চিট ভেকেণ্ট নাই ST প্লেনছৰ কাৰণে এটা চিট ভেকেণ্ট আছে ST হিলছৰ কাৰণে তিনিটা চিট ভেকেণ্ট আছে আৰু EWSৰ কাৰণে দুটা চিট ভেকেণ্ট আছে আৰু ৰেঞ্জবোৰ তোমালোকে চাই ল'বা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ আনৰিজাৰ্ভৰ কাৰণে 9টা চিট বাকী আছে 3192ৰ পৰা 4000 লৈ সো ইয়াত বহুতে আনৰিজাৰ্ভৰ কাৰণে চিট বাকী আছে OBC MOBCৰ কাৰণে 7টা চিট ভেকেণ্ট আছে 3625ৰ পৰা 4000 লৈ ST প্লেনছৰ কাৰণে এটা চিট ভেকেণ্ট আছে 4164ৰ পৰা 4800 লৈ ST হিলছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 6000ৰ পৰা 7500 লৈ EWSৰ কাৰণে এটা চিট ভেকেণ্ট আছে 3449ৰ পৰা 3700 লৈ এবাৰ GEC লৈ গৈছোঁ কেমিকেল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে এটা চিট ভেকেণ্ট আছে ST প্লেনছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে ST হিলছৰ কাৰণে দুটা চিট ভেকেণ্ট আছে চিভিল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে এটা চিট ভেকেণ্ট আছে 2240ৰ পৰা 2600 লৈ আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 2707ৰ পৰা 3200 লৈ আৰু বাকি OBC MOBCৰ কাৰণে চিট ভেকেণ্ট নাই SCৰ কাৰণে চিট ভেকেণ্ট নাই ST প্লেনছৰ কাৰণে চিট ভেকেণ্ট নাই আৰু ST হিলছৰ কাৰণে 6000ৰ পৰা 7500 লৈ তিনিটা চিট বাকী আছে বাকি EWSৰ কাৰণেও চিট ভেকেণ্ট নাই এবাৰ DEC লৈ গৈছোঁ চিভিল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 2920ৰ পৰা 3200 লৈ OBC MOBCৰ কাৰণে দুটা চিট ভেকেণ্ট আছে 3346ৰ পৰা 3800 লৈ SCৰ কাৰণে এটা চিট ভেকেণ্ট আছে 3670ৰ পৰা 4000 লৈ আৰু ST হিলছৰ কাৰণে এটা চিট ভেকেণ্ট আছে 7083ৰ পৰা 7500 লৈ EWSৰ কাৰণে দুটা চিট বাকী আছে 3351ৰ পৰা 3600 লৈ মেকানিকেল ইঞ্জিনিয়াৰিঙত আনৰিজাৰ্ভৰ কাৰণে 6টা চিট বাকী আছে 3261ৰ পৰা 3882 লৈ
OBC MOBCৰ কাৰণে 3499ৰ পৰা 3956 লৈ ৰেঞ্জ আছে আৰু 3টা সিট বাকি আছে SCৰ কাৰণে 2টা সিট বাকি আছে ST প্লেনছৰ কাৰণে 7টা সিট বাকি আছে ST হিলছৰ কাৰণে 4টা সিট বাকি আছে EWSৰ কাৰণে 1টা সিট বাকি আছে আৰু DE সিট CS সিট আৰু জবৰ কাৰণে 2টা সিট বাকি আছে 2131ৰ পৰা 2400 লৈ OBC MOBCৰ কাৰণে 2টা সিট বাকি আছে 2689ৰ পৰা 3200 লৈ SCৰ কাৰণে 1টা সিট বাকি আছে 3241ৰ পৰা 3800 লৈ ST প্লেনছৰ কাৰণে সিট বাকি নাই আৰু ST হিলছৰ কাৰণে 6000ৰ পৰা 7500 লৈ 2টা সিট বাকি আছে আৰু EWSৰ কাৰণে 1টা সিট বাকি আছে 2385ৰ পৰা 2500 লৈ ওকে তোমালোকে সুধিছিলা কাৰণে মই ভিডিওটো বনাই দিলো আৰু বাকি ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু সাপোৰ্টও কৰিবা আৰু কমেন্টও কৰিবা যদি কিবা সুধিব লগা আছে তেন্তে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ